ভাবে অসাংবিধানিকভাৱে সভাপতি হৈ থকাৰ পাছত তেওঁ যেহেতু কোনো ইনচাৰ্জো নহয়, তেওঁ হ'ব পাৰে চেণ্ট্ৰেল কমিটি মেম্বাৰ, কিন্তু তেখেতে মোক আমাৰ সভাপতিৰ যিটো হোৱাটছআপ গ্ৰুপ থাকে মোক ৰিমুভ কৰা হৈছে। আৰু ৰিমুভ কৰাৰ মূল কাৰণ হ'ল যে তেওঁলোকে মোৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাব আৰু অপপ্ৰচাৰ চলাই সেই গ্ৰুপটোত দলৰ মাজত মোক অপ্ৰিয় কৰিবলৈ চাব আৰু যাৰ তাৰ মই প্ৰত্যুত্তৰ দিব নোৱাৰো। এই কথাবোৰ কাৰণে মই কৈছো আৰু বিভিন্ন সময়ত মোক তেওঁ ভাবুকি দিয়ে যে আপুনি ইচ্ছা কৰিলে মোৰ বিৰুদ্ধে প্ৰতিপক্ষলৈ লিখিব। আৰু মই ইতিমধ্যে কৈছো এই নেত্ৰীগৰাকী অসাংবিধানিক এণ্টি পাৰ্টি এক্টিভিটিত লিপ্ত হৈছে। নমস্কাৰ, মই শ্ৰী ৰমেন চন্দ্ৰ বৰঠাকুৰ, তৃণমূল কংগ্ৰেছ অসমৰ সভাপতি। মই আজি প্ৰথমবাৰলৈ ফেচবুক লাইভত আহিব লগা হৈছে। মই কোনোদিনেই ফেচবুক লাইভত অহা নাই আৰু ইচ্ছা কৰিও মই ফেচবুক লাইভৰ পৰা আঁতৰত থাকোঁ, কাৰণ বিভিন্ন সময়ত মই দেখিবলৈ পাওঁ অনাৰাধক কিছুমান বিতৰ্ক হয়। আজি মই আহিব লগাৰ মূল কাৰণটো হ'ল অসমীয়া প্ৰতিদিন কাকতত মই আজি এটা ৰাতিপুৱাই নিউজ দেখিবলৈ পালোঁ, তৃণমূল কংগ্ৰেছত অন্তৰ্দ্বন্দ্ব আৰু কালিলৈ কিবা সভা পাতিছে, মোক বহিষ্কাৰো কৰা হ'ব পাৰে। প্ৰথম কথা ৰাইজৰ জ্ঞাতাৰ্থে জনাওঁ যে মই কোনো সভা আহ্বান কৰা নাই আৰু কোনোবাই যদি কিবা আহ্বান কৰিছে সভাপতিৰ অজ্ঞাতে কোনো পাৰ্মিশ্যন মোৰ পৰা লোৱা নাই। সভাপতিৰ অজ্ঞাতে যি মিটিং হ'ব সেয়া হ'ব অসাংবিধানিক, অগণতান্ত্ৰিক আৰু অবৈধ। এতিয়া মই এই নিউজটোত লগতে দেখিবলৈ পাইছিলোঁ যে 12খন জিলাৰ সভাপতি আৰু কিবা কেইজনমান সম্পাদক আৰু সাধাৰণ সম্পাদকে চহী কৰিছে। এই ক্ষেত্ৰত মই জ্ঞাতাৰ্থে সকলোকে জনাওঁ যে জিলা সভাপতি চাউথ কামৰূপ, জিলা সভাপতি গোৱালপাৰা, জিলা সভাপতি নগাঁও, জিলা সভাপতি বৰপেটা, এইসকলে মোক ফোন কৰি জনাইছে, হোৱাটছএপত জনাইছে যে তেওঁলোকে কোনো চাইন কৰা নাই। ইয়াৰ উপৰিও আমাৰ সাধাৰণ সম্পাদক অতুল দত্ত, শ্যামল হাজৰিকা সম্পাদক, এনেকৈ আৰু বিভিন্নজনে মোক জনাইছে কোনো চাইন কৰা নাই। আজিকালি সংবাদ মাধ্যমত বিভিন্নজনে মিছা বাতৰি পৰিৱেশন কৰিবলৈ চেষ্টা কৰিছে আৰু মই এই সকলো সংবাদ মাধ্যমতে ক্লেৰিফিকেশ্যন দি থকাটো সম্ভৱ নহয় কাৰণে আজি মই ফেচবুক লাইভলৈ আহিলোঁ। যোৱাকালিও এটা DY 365 ৱাৰ্ডত এটা বাতৰি পৰিৱেশন হৈছিল। সেই বাতৰি পৰিৱেশনো মই প্ৰথম খবৰৰ যোগেদি ইতিমধ্যে খণ্ডন কৰিছোঁ আৰু লগতে এই কথাও জনাওঁ, যিজন এডিটৰ অদীপ ফুকন ডাঙৰীয়া DY 365ৰ ব্যক্তিগতভাৱে খুবেই ভাল সম্বন্ধ থাকিলেই মোৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰিব নোৱাৰে বুলি কোনো কথা নাই। কিন্তু মই আশ্চৰ্য পাইছোঁ, আজি কিছুদিনৰ আগতে তেখেতৰ ল'ৰাৰ বিয়া পাতিছিলে আৰু এই বিয়া পাতোতে তেখেতে মোক পইচা বিচাৰিছিলে। পইচা বিচৰাটো কোনো অপৰাধ নাই, পুত্ৰৰ বিয়া পাতিছিলে, সহায় বিচাৰিছিলে, মোৰ কোনো আপত্তি নাই। কিন্তু তেওঁ যেনেকৈ মোক ব্যক্তিগত কৰি তুলিছিলে, মেছেজ দি পইচা লাগে, মই যেন তেওঁক ধাৰহে দিব লগা আছিল। মই বিয়াৰ কাৰণে পইচাও দিলোঁ, বিয়াও খালোঁ, মোক কৃতজ্ঞতাও অৰ্পণ কৰিলে। এতিয়া প্ৰশ্ন হ'ল, মই বিয়া খালোঁ, মোৰ সম্বন্ধ আছিলে, মোৰ বিৰুদ্ধে বাতৰি পাইছে, DY 365ৰ সম্পাদক হিচাপে তেখেতে তাক নিউজ বনোৱাত মোৰ কোনো আপত্তি নাই। কিন্তু এটা নিউজ হ'লে আৰু সেই এডিটৰক যিহেতু ক্লেৰিফিকেশ্যন দিবৰ কাৰণে নিশ্চিতভাৱে বিচৰা হ'ব আৰু ময়ো তেনেকৈ তেওঁক পোৱাৰ পৰা বহুবাৰ ফোন কৰিলোঁ। মোৰ বন্ধু এজনেও ফোন কৰিলে, যাৰ বন্ধুজনৰো তেখেতৰ লগত ভাল সম্পৰ্ক, তেখেতে কিন্তু ফোন নধৰিলে। গতিকে মই ৰাইজক জ্ঞাতাৰ্থে জনাম যে যিটো টিভিত এই নিউজবিলাক প্ৰচাৰ হৈছিলে, মই সেই টিভিৰ বিপক্ষেও মই আইনৰ ওচৰলৈ যাম। লগত আৰু এটা কথা কৈছোঁ যে আমাৰ দলটোত মই 5 মাহ হৈছে, এই 5 মাহ হোৱাৰ পাছত যিকোনো কাৰণতে মই কৃতিত্ব দাবী কৰিব পাৰোঁ। উজনি অসম, BTAD এৰিয়া, গুৱাহাটী, এই সকলোতে আমাৰ দলৰ সংগঠন অধিক শক্তিশালী হৈছে।
নিৰ্বাচনতো মই লোৱাৰ আছামলৈ নোযোৱা বুলি অভিযোগ উঠিছে। মই নিৰ্বাচনতো লোৱাৰ আছামত মই প্ৰচাৰত গৈছোঁ। বৰপেটাৰ সভাপতিয়ে মোক যাব নালাগে বুলি ক'লে যে তেওঁলোক প্ৰস্তুতি চলাব নোৱাৰিলে, আৰু সেইটো আছিলে 5 তাৰিখ। গতিকে মিছা অভিযোগ, মিছা অপপ্ৰচাৰ, ধন আত্মসাৎ কৰা, আৰু মই সভাপতি হিচাপে চলাব নজনা। কিন্তু এইটোৰ লগতে কৈ থওঁ যে এই প্ৰথমবাৰ পঞ্চায়তত তৃণমূল কংগ্ৰেছে সাফল্য লাভ কৰিলে। সকলোৰে কৃতিত্ব ইয়াত আছে, কিন্তু সভাপতি হিচাপে কৃতিত্ব মোৰ হয়। আৰু এই কথাষাৰ যিহেতু দলৰ সাধাৰণ সম্পাদক, ৰাষ্ট্ৰীয় সাধাৰণ ৰমকে মোক ৱেল ডান বুলি অভিনন্দনো জনাইছে। এতিয়া কথা হ'ল, কালিলৈৰ সভাখন অগণতান্ত্ৰিক আছে। যোৱাকালি আৰু এটা ঘটনা হ'ল, আমাৰ দলৰে এগৰাকী নেত্ৰী সাংসদে যে মোক অগণতান্ত্ৰিকভাৱে, অসাংবিধানিকভাৱে সভাপতি হৈ থকাৰ পাছত, তেওঁ যিহেতু কোনো ইনচাৰ্জো নহয়, তেওঁ হ'ব পাৰে চেণ্ট্ৰেল কমিটিৰ মেম্বাৰ, কিন্তু তেখেতে মোক আমাৰ সভাপতিৰ যিটো হোৱাটছআপ গ্ৰুপ থাকে, মোক ৰিমুভ কৰা হৈছে। আৰু ৰিমুভ কৰাৰ মূল কাৰণ হ'ল যে তেওঁলোকে মোৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাব, আৰু অপপ্ৰচাৰ চলাই সেই গ্ৰুপটোত দলৰ মাজত মোক অপ্ৰিয় কৰিবলৈ চাব, আৰু যাৰে তাৰ মই প্ৰত্যুত্তৰ দিব নোৱাৰোঁ। এই কথাবোৰ কাৰণে মই কৈছোঁ। আৰু বিভিন্ন সময়ত মোক তেওঁ ভাবুকি দিয়ে যে আপুনি ইচ্ছা কৰিলে মোৰ বিৰুদ্ধে কৰ্তৃপক্ষলৈ লিখিব। আৰু মই ইতিমধ্যে কৈছোঁ, এই নেত্ৰীগৰাকী অসাংবিধানিক এণ্টি পাৰ্টি এক্টিভিটিত লিপ্ত হৈছে, আৰু মই এই অসাংবিধানিক আৰু এণ্টি পাৰ্টি এক্টিভিটিত নিশ্চিতভাৱে আমাৰ দলৰ সভানেত্ৰীলৈ লিখিত অভিযোগ দাখিল কৰিম। কাৰণ ইয়াত যদি মোক কিবা ক'ব পাৰে, আমাৰ যিহেতু এজন ইনচাৰ্জ আছে, অনাৰেবল মিনিষ্টাৰ মলয় ঘটক ডাঙৰীয়া, লেবাৰ এণ্ড ল, তেখেতে মোক ব্যৱস্থা ল'ব পাৰে, মই মানো। আৰু ইতিমধ্যে যিবোৰ ঘটনা ঘটিছে, মোক উপসভাপতিয়ে ভাবুকি প্ৰদান কৰিছে। জীৱনৰ নিৰাপত্তাৰ কথা জেনেৰেল ছেক্ৰেটাৰীয়ে মোক ভাবুকি প্ৰদান দিছে। ইতিমধ্যে যোৱা 7 তাৰিখে মই দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছোঁ। আকৌ যিকোনো আজি এটা নতুনকৈ বাতৰি পৰিৱেশন দেখিলোঁ, মোৰ পাৰ্চনেল সম্বন্ধে সকলো গোকাত মিছা কথাৰে হোৱাটছআপলৈ মোক বাৰ্তা প্ৰেৰণ কৰা হ'ল, আৰু তাৰ স্ক্ৰীনশ্বট লৈ আজি দিছপুৰ থানাত মোৰ পৰিয়ালে এজাহাৰ দাখিল কৰিলে। মই বহুত দীঘলীয়াকৈ কথা ক'বলগীয়া নাই। এই যে আমি যে বিৰাট এটা দলৰ সাফল্য হৈছে, বিশেষভাৱে উজনি অসমত চাহ বাগিচাত মাজত আমাৰ দলৰ যি আধিপত্য হৈছে, সেই আধিপত্যৰ কাৰণে এটা ৰাজনৈতিক ষড়যন্ত্ৰ আৰম্ভ হৈছে। এই ৰাজনৈতিক ষড়যন্ত্ৰত আমাৰ দলৰ মানুহো আছে, দলৰ বাহিৰৰ মানুহো আছে। কাৰণ মই সদায় কৈ আহিছোঁ যে বিজেপি আৰু কংগ্ৰেছৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছক বিকল্প গঢ়ি তোলাৰ চেষ্টা কৰিছোঁ। আৰু এইটো কথা সকলোৱে জানে, উজনি অসমত যি চাহ বাগিচাৰ ভোটৰ মাজত যাৰ আধিপত্য হয়, সেই দল দখললৈ আহে, সেই দল ক্ষমতালৈ আহে। যিহেতু উজনি অসমতেই 38ৰ পৰা 42টালৈকৈ চাহ উদ্যোগিত অঞ্চলত সমষ্টি আছে, আৰু এইবিলাক কথাৰ কাৰণে আমাৰ দলৰ মানুহ জ্বলি পকি মৰিছে। আৰু বিটিয়ে দিওঁতো মই আজি কিছুদিনৰ আগতে আমাৰ পাকিস্তান আৰু ইণ্ডিয়াৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত মই কিছুমান জইনিং পিছুৱাইছোঁ বুলি এটা বাৰ্তা প্ৰেৰণ কৰিছিলোঁ, এটা মেছেজ দিছিলোঁ, বিজ্ঞপ্তি দিছিলোঁ। কোকৰাঝাৰ, চিৰাং, ওদালগুৰি, তিনিচুকীয়া, ডুমডুমা, ডিগবৈ, এইটোকে মই ক'বলৈ বিচাৰিছোঁ যে এই বৰ্ধিত জনপ্ৰিয়তাত মোক সভাপতিৰ পৰা ষড়যন্ত্ৰ কৰিবৰ কাৰণে উঠি পৰি মানুহ লাগিছে। মই দলৰ যিমানেই নেত্ৰী নহওক, সাংসদেই নহওক, যিমান দলৰ দক্ষ নহওক, মই কাকো কেছ মামলা কৰি থাকিবলৈ নিবিচাৰোঁ। কিন্তু মোৰ জীৱনৰ নিৰাপত্তাৰ ভাবুকি দিব